নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ ক্লাছ। আমি আপোনালোকৰ আহিবলগীয়া ADRE 2.2 আসাম পুলিচৰ SI বা কনষ্টেবল এক্সামৰ কাৰণে মেথছৰ এটা কমপ্লিট কোৰ্স কৰিছিলোঁ, য'ত আমি মেথছৰ আহিব পৰা ইম্পৰ্টেণ্ট যিমানসমূহ টপিক আছে প্ৰত্যেক টপিকৰ পৰা যিমান ধৰণৰ ডিফাৰেণ্ট টাইপছৰ কুৱেশ্যন আহিব পাৰে গোটেইসমূহ ধুনীয়াকৈ আমি টাইপ ৱাইজ ডিছকাছ কৰি আছিলোঁ। অলৰেডি আমি ভালেমান চেপ্টাৰ কমপ্লিট কৰিছোঁ। এতিয়া আমাৰ কোৰ্সটো প্ৰায় শেষ হ'বৰে হৈছে। আজি আমি কৰিম স্পীড, টাইম এণ্ড ডিষ্টেন্স। ইয়াৰ আগৰ ক্লাছতো আমি স্পীড, টাইম এণ্ড ডিষ্টেন্সৰ ফাৰ্ষ্ট পাৰ্টটি কমপ্লিট কৰিছোঁ, য'ত আমি এই চেপ্টাৰৰ পৰা আহিব পৰা ইম্পৰ্টেণ্ট কিছুমান টাইপৰ কুৱেশ্যন ডিছকাছ কৰিছোঁ। তাৰপিছত বাকী ৰোৱা কুৱেশ্যনসমূহ আজি আমি ডিছকাছ কৰিম। লগতে ট্ৰেইন এণ্ড বুট এণ্ড ষ্ট্ৰীমৰ কুৱেশ্যনসমূহ আমি আজি ডিছকাছ কৰিম। ট্ৰেইন, বুট এণ্ড ষ্ট্ৰীম আপোনালোকৰ এক্সামৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট। ইয়াৰ পৰা কুৱেশ্যন অহাটো একদম নিশ্চিত। তো সেইকাৰণে আপোনালোকে ভালদৰে মন দি চাব ভিডিঅ'সমূহ, ঠিক আছে। আৰু যদিহে আপোনালোকৰ গোটেইখিনি কভাৰ কৰা হৈছে, এতিয়া আপোনালোকৰ কি কৰাৰ সময়, প্ৰেক্টিছ কৰাৰ সময়, কাৰণ আপোনালোকৰ চিলেবাছটো প্ৰায় সম্পূৰ্ণ হৈ গৈছে। তেতিয়া প্ৰেক্টিছ কেনেকৈ কৰিব আপোনালোকে? প্ৰেক্টিছ মানে যি টি কুৱেশ্যন প্ৰেক্টিছ কৰিলে নহ'ব। যিসমূহ কুৱেশ্যন আপোনালোকৰ এক্সামত আহিব পাৰে বা অহাৰ সম্ভাৱনা আছে, যেনেকুৱা টাইপৰ কুৱেশ্যনসমূহ, সেই টাইপৰ কুৱেশ্যনসমূহ প্ৰেক্টিছ কৰিলেহে আপোনালোকৰ এক্সামত ভাল হোৱাৰ চান্স থাকে। তো সেইকাৰণে কি কৰিছোঁ, মই আপোনালোকৰ এক্সামৰ কাৰণে লক্ষ্য ৰাখি মেথছৰ ইম্পৰ্টেণ্ট গোটেইসমূহ চেপ্টাৰৰ পৰা যিবোৰ আপোনালোকৰ এক্সামত আহে গোটেইসমূহ চেপ্টাৰৰ পৰা যিমান টাইপৰ কুৱেশ্যন আছে সকলোসমূহ মই কম্বাইন কৰি এখন ইবুক প্ৰস্তুত কৰিছোঁ। বহুদিন কষ্টৰ ফলত এই ইবুকখন মই প্ৰস্তুত কৰি উলিয়াইছোঁ। ইয়াত পাব আপোনালোকে এপ্ৰক্সিমেটলি 500+ কুৱেশ্যন পাব। এই ইবুকখন আপোনালোকৰ অল গভৰ্ণমেণ্ট এক্সামৰ কাৰণে আপোনালোকৰ সুবিধাজনক হ'ব। ইয়াত আমি কি কৰিছোঁ, লেটেষ্ট যি এক্সামৰ কুৱেশ্যন অহাৰ পেটাৰ্ণ, যি টাইপৰ কুৱেশ্যন আহে মেথছৰ, সেই গোটেইসমূহ টাইপৰ বা পেটাৰ্ণৰ এক্সাম ইয়াত কুৱেশ্যন ইয়াত ইনক্লুড কৰিছোঁ। তো ৰিচেণ্টলি বা আগতে আপোনালোকে যিমানসমূহ এক্সাম দিছে, তো যদিহে এক্সামসমূহ দিছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পাব যে এনেকুৱা টাইপৰ কুৱেশ্যন আহে, বা ভৱিষ্যতে আপোনালোকে যদি এক্সাম দিব তেতিয়াহ'লে আপোনালোকে এই ইবুকখন এবাৰ চল্ভ কৰি যাব। এক্সামত আপোনালোকৰ নিশ্চয় বহুখিনি কাম দিব। এতিয়া ইবুকখনত আপোনালোকৰ কুৱেশ্যনসমূহ দুটা লেংগুৱেজত দিয়া আছে, ইংলিছ প্লাছ এছামিজ দুটা লেংগুৱেজত দিয়া আছে। ইবুকখন আপোনালোকৰ ADRE অথবা আসাম পুলিচৰ সাব ইন্সপেক্টৰ এক্সাম বা কনষ্টেবল এক্সাম হওক, লগতে DXSৰ বা হেল্থৰ এক্সাম, PNRD, হাইকোৰ্টৰ এক্সাম, APSC বা অন্য যিমান আপোনালোকৰ এক্সাম আছে, SSC হওক বা বেংকিঙে হওক বা অন্য যিমানসমূহ এক্সাম আছে, সকলোসমূহ এক্সামৰ কাৰণে আপোনালোকৰ এই ইবুকখন অতিকৈ ইম্পৰ্টেণ্ট হ'ব। ইবুকখনত আপোনালোকৰ কুৱেশ্যনসমূহ প্ৰথমতে বেছিক লেভেলৰ পৰা হাই লেভেলৰ ধুনীয়াকৈ প্ৰস্তুত কৰা হৈছে। প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন যদিহে আছে তাতো মই ধুনীয়াকৈ ইনক্লুড কৰি দিছোঁ। লেটেষ্ট এক্সাম পেটাৰ্ণৰ ওপৰত ভিত্তি কৰি কুৱেশ্যনসমূহ কেনেকুৱা টাইপৰ আহে গোটেইসমূহ মই ডিজাইন কৰিছোঁ। আৰু সকলোসমূহ কম্পিটিটিভ এক্সামৰ কাৰণে যাতে এই বুকখন আপোনালোকৰ সহযোগী হয়, তাৰ কাৰণে মই ধুনীয়াকৈ লক্ষ্য ৰাখি এই বুকখন প্ৰস্তুত কৰা হৈছে। এতিয়া ইবুকখনত আপোনালোকৰ মেথছত যিমানসমূহ চেপ্টাৰ আছে গোটেইখিনি ইয়াত কভাৰ কৰা হৈছে। ফাৰ্ষ্ট আপোনালোকে চেপ্টাৰ পাব পাৰ্চেণ্টেজ, লগতে ইয়াত ছাইডত আপোনালোকৰ সুবিধাৰ্থে পেজ নম্বৰসমূহ দি দিয়া হৈছে। তাৰপিছত নাম্বাৰ চিষ্টেম, নেক্সট HCF আৰু LCM, তাৰপিছত আছে এভাৰেজ, নেক্সট আছে এজ, চাৰ্টছ এণ্ড ইণ্ডাইচেছ, প্ৰফিট এণ্ড লছ, ৰেচিঅ' এণ্ড প্ৰপৰ্চন, পাৰ্টনাৰশ্বিপ, মিক্সাৰ এণ্ড এলিগেশ্যন, চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট, টাইম এণ্ড ৱৰ্ক, মেনচুৰেশ্যন 2D and 3D, টাইম এণ্ড ডিষ্টেন্স, ট্ৰেইন, বুট এণ্ড ষ্ট্ৰীম, ট্ৰিগনমেট্ৰি ইনক্লুড কৰিছোঁ কাৰণ ট্ৰিগনমেট্ৰিক কুৱেশ্যন আহিছে লাষ্ট ADRE, প্ৰবেবিলিটি কুৱেশ্যন আহিছে লাষ্ট ADRE, চ' ইনক্লুড কৰিছোঁ। ষ্টেটিষ্টিক্সৰ কুৱেশ্যন আহিছে লাষ্ট, চ' এইটো চেপ্টাৰো দি দিছোঁ। লগতে ডাটা ইণ্টাৰপ্ৰিটেশ্যন এইবাৰ 2-3টা ছেট অহাটো একদম নিশ্চিত হৈ থাকক। সেইকাৰণে ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ মই যিমানসমূহ পাই চাৰ্ট হওক, বাৰগ্ৰাফ হওক বা হিষ্টগ্ৰাম হওক, যিমানসমূহ ডিফাৰেণ্ট টাইপছৰ ডাটা ইণ্টাৰপ্ৰিটেশ্যন আহিব পাৰে, টেবুলে হওক, চবখিনি মই ইয়াত ইনক্লুড কৰিছোঁ। মোটামুটি 10টামান ছেট দিয়া হৈছে ইয়াত, বা ভৱিষ্যতে সময় হ'লে মই ইয়াত আৰু সংযোজন কৰি যাম, কুৱেশ্যন হওক বা এয়াই হওক, সকলোখিনি মই সংযোজন কৰি যাম, ঠিক আছে। তো এইসমূহ আপোনালোকৰ যদিহে এতিয়াও এক্সামৰ কাৰণে এপ্ৰক্সিমেটলি আপোনালোকৰ 20 days বাকী আছে, তো যিহেতু আপোনালোকৰ কোৰ্চখিনি কমপ্লিট হৈছে প্ৰায় বা নিজাকৈ পঢ়া কমপ্লিট হৈছে, এতিয়া আপোনালোকে এই ইবুকখন লৈ কেনে এফালৰ পৰা ধুনীয়াকৈ কুৱেশ্যনসমূহ ডিছকাছ কৰি যাব। 500 কুৱেশ্যন আছে, এই 500 কুৱেশ্যন যদি গোটেইসমূহ চল্ভ কৰে আপোনালোকৰ এক্সামত 35 হওক বা 50 হওক, যিমান কুৱেশ্যন আহে বা যিমান নাম্বাৰ আহে গোটেইসমূহ আপোনালোকে কৰিব পাৰিব। অৰ্থাৎ 35 আহিলে 35 আউট অফ 35 পাব, 30 আহিলে 30 আউট অফ 30 পাব, ঠিক আছে। তো এই মানে ইবুকটো এতিয়া কেনেকৈ ল'ব মই সেইটো বুজাই দিছোঁ। তো ইবুকটো ল'বলৈ আপোনালোকে UPI ID টো নোট ডাউন কৰি লওক। এই UPI ID টোত
rupees 199 সেন্ড কৰিব লাগিব 199 rupees এই UPI সেন্ড কৰাৰ নকৰি কেনে আপোনালোকে কি কৰিব পাৰে এই QR কোডটো যে আছে এইটো স্ক্যান কৰিব পাৰে এই QR কোডটো আপোনালোকে Google Pay বা Phone Pay বা যিকোনো পেমেন্ট এপত আপোনালোকে এই QR কোডটো স্ক্যান কৰি কেনে rupees 199 সেন্ড কৰিব তাৰ পিছত স্ক্ৰিনশ্বট এখন ল'ব আৰু সেই স্ক্ৰিনশ্বটখন সেন্ড কৰিব এই WhatsApp নম্বৰটো তেতিয়া তাৰ পিছত আপোনালোক কি কৰা হ'ব অলপ সময় লাগিব মানে মই যেহেতু বেলেগ কামতো বিজি থাকো না তো সেই কাৰণে আপোনালোকে অলপ ধৈৰ্য ধৰিব পেমেন্টখন স্ক্ৰিনশ্বটখন সেন্ড কৰাৰ লগে লগে যে মই পিডিএফটো প্ৰভাইড কৰিব পাৰিম আপোনালোক তেনেকুৱা কথা নহয় এটলিষ্ট আপোনালোক 12 আৱাৰ ৱেইট কৰিব 12 আৱাৰৰ ভিতৰত আপোনালোকৰ Google Drive-ৰ লিংক এটা দিয়া হ'ব Google Drive-ত আপোনালোকৰ পিডিএফটো পাই যাব তাৰ পৰা ধুনীয়াকৈ আপোনালোকে পিডিএফটো ডাউনলোড কৰি কেনে সলভ কৰি থাকিব পাৰিব আৰু পিডিএফটো আপোনালোকে যিমান সোনকালে ল'ব সিমান সোনকালে আপোনালোকৰ সুবিধা হ'ব এই পিডিএফটোৰ প্ৰাইস 199 অনলি আগষ্ট মাহৰ কাৰণে নেক্সট সেপ্টেম্বৰ মাহ অহাৰ লগে লগে ইয়াৰ প্ৰাইস মই 249 কৰি দিম তো সেই কাৰণে এইকেইদিনৰ ভিতৰতে ল'লেও সময় এতিয়া আপোনালোকৰ হাতত আছে ধুনীয়াকৈ 500 কুৱেশ্যন প্ৰেক্টিছ কৰক আৰু যদি কিবা কুৱেশ্যন ডাউট থাকে আপোনালোক ডেডিকেটেড WhatsApp গ্ৰুপ এটা মই ক্ৰিয়েট কৰিম তাত আপোনালোকে কুৱেশ্যনসমূহ দিব পাৰে মই সলভ কৰি ধুনীয়াকৈ দি দিম হল বুজি পালে পিডিএফটো কেনেকৈ ল'ব লাগিব আকৌ কৈ দিছো UPI ID এইটো এই UPI ID টো 199 পেমেন্ট কৰিব বা এই QR কোডটো স্ক্যান কৰিব 199 পে কৰিব পেমেন্ট কৰি স্ক্ৰিনশ্বটখন WhatsApp নম্বৰটোত সেন্ড কৰি দিব Google Drive-ৰ লিংক দিয়া হ'ব তাৰ পৰা আপোনালোকে ডাউনলোড দি ল'ব পাৰিব ঠিক আছে ওকে তো এতিয়া আহিছো আমি আগৰ কুৱেশ্যনসমূহত বা আৰু এটা ইম্পৰ্টেন্ট কথা আছে আপোনালোকৰ কাৰণে যে মই যিমান সমূহ আগৰ পিডিএফ দিয়া আছে সেইবোৰটো দিয়া আছে কিন্তু ইংলিছৰ কাৰণে এক্সট্ৰা কিছুমান মক টাইপত মই পিডিএফ দি আছো আজিৰ পৰা আৰম্ভ কৰিছো তো ডেইলি এটা পিডিএফ দিয়া হ'ব ইংলিছত যিমান যেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে সেইসমূহ আপোনালোকে যদি পিডিএফটো সলভ কৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে একদম বেনিফিচিয়েল হ'ব তো পিডিএফটো একদম ফ্ৰীতে দিয়া হৈছে তাৰ কাৰণে টেলিগ্ৰাম চেনেলত জয়েন হ'ব লাগিব টেলিগ্ৰামৰ লিংক ডেসক্ৰিপচনত পাব অথবা টেলিগ্ৰামত এনেকৈ সাৰ্চ কৰিব আমাৰ চেনেলটি পাই যাব তাত আপোনালোকে জয়েন হৈ ল'ব চাইছো কুৱেশ্যনসমূহলৈ তাৰ আগতে আমি চেপ্টাৰসমূহ এবাৰ দেখাই দিছো এইসমূহ চেপ্টাৰ আপোনালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট ইয়ালৈ আমাৰ কমপ্লিট হৈছে স্পীড টাইম এণ্ড ডিসটেন্স অতি সোনকালে কমপ্লিট হ'ব এই দুটা কম্বাইন কৰি মই একেলগে শিকাই দি আছো তো এইখিনি কমপ্লিট হ'লে 4টা চেপ্টাৰ বাকি ৰ'ব 4 দিনত মই ধুনীয়াকৈ কমপ্লিট কৰাই দিম তাৰ পিছত আমি ধুনীয়াকৈ মক টেষ্ট কৰি যাম এফালৰ পৰা হ'ল এতিয়া আহিছো আমি কুৱেশ্যনসমূহ আমি 11 12 লৈ কৰিছো যে 13 পৰা আজি হ'ব আমাৰ তো 13 নম্বৰ কুৱেশ্যনত কি দিয়া আছে A car takes 2 hours to cover a distance when driven at 60 km/h তাৰমানে কাৰ এখনে যদি 60 km প্ৰতি ঘণ্টা বেগত যায় তেতিয়াহ'লে এটা নিৰ্দিষ্ট ডিসটেন্স কভাৰ কৰিবলৈ সময় লাগে কিমান 2 ঘণ্টা লাগে How long will it take to cover the same distance at 80 km/h এটা হৈছে যদি কাৰখনে 80 km প্ৰতি ঘণ্টা বেগত যায় সেই একে ডিসটেন্সটো কভাৰ কৰিবলৈ সময় কিমান লাগিব সেইটো সুধিছে হল এতিয়া আমি কি জানো প্ৰথম আমাক দিয়া আছে কাৰখনে 60 km প্ৰতি ঘণ্টা বেগত গলে সময় লাগে 2 ঘণ্টা তো টাইম দিয়া আছে আমাক 2 আৱাৰ্স লাগে যদি স্পিড হয় 60 km/h তো ইয়াৰ পৰা কিমান ডিসটেন্স কভাৰ কৰিছে মই হেতু উলিয়াব পাৰিম ডিসটেন্স ইকুৱেল টু স্পিড ইনটু টাইম ডিসটেন্স ইকুৱেল টু স্পিড ইনটু টাইম হলে স্পিড হল 60 টাইম হল 2 আৱাৰ্স 120 km হল আমাৰ ডিসটেন্স এটা হচ্ছে যদি হে গাড়ীখনে 80 km/h বেগত যায় কিমান সময় লাগিব টাইম উলিয়াব লাগে টাইম মানে কি হ'ব ডিসটেন্স ডিভাইডেড বাই স্পিড ডিসটেন্স হল 120 স্পিড কিমান 80 কাটাকাটি কৰিলো 4 ৰে যাব দুবাৰ 4 ৰে যাব তিনিবাৰ 3/2 আৰু 3/2 মানে হল 1.5 তাৰ মানে 80 km প্ৰতি ঘণ্টা বেগত গলে গাড়ীখনে সেই একে ডিসটেন্সটো কভাৰ কৰোতে সময় লাগিব 1.5 আৱাৰ হল আহিছো নেক্সট কুৱেশ্যনত কি দিয়া আছে The ratio of the speeds of two vehicles is 4:5 দুখন গাড়ীৰ স্পিডৰ ৰেশিও দিয়া আছে কিমান 4:5 if the first takes 5 hours to cover a distance of 200 km যদি প্ৰথম গাড়ীখনে কি কৈছে 200 km ডিসটেন্স এটা কভাৰ কৰোতে সময় লয় কিমান 5 hour তেতিয়ালে সুধিছে in how much time will the second vehicle take to cover the same distance second গাড়ীখনে সেই একেই ডিসটেন্স মানে 200 km কভাৰ কৰিবলৈ সময় কিমান ল'ব মোক হেতু উলিয়াব দিছে কোৱেশ্চনটো আকৌ বুজাই দিছো দুখন গাড়ীৰ আমাক স্পিডৰ ৰেশিও দি আছে 4:5 যদি প্ৰথম গাড়ীখনে 200 km ডিসটেন্স এটা কভাৰ কৰিবলৈ সময় লয় 5 ঘণ্টা তেতিয়াহলে সেকেন্ড গাড়ীখনে সেই একেই ডিসটেন্সটো কভাৰ কৰিবলৈ কিমান সময় ল'ব হেতু সুধিছে
এতিয়া ফাৰ্ষ্ট গাড়ীখনৰ ক্ষেত্ৰত আমি কি জানো ডিসটেন্স জানো 200 কিলোমিটাৰ টাইম জানো 5 আৱাৰ তো ইয়াৰ পৰা মই স্পীড উলিয়াব পাৰো স্পীড কিমান হ'ব স্পীড হয় ডিসটেন্স ডিভাইডেড বাই টাইম ডিসটেন্স কিমান আছে 200 টাইম কিমান আছে 5 ডিভাইড কৰিলে কিমান পাম 40 কিলোমিটাৰ পাৰ আৱাৰ কি হ'ল গাড়ীখনৰ স্পীড মানে প্ৰথম গাড়ীখনৰ স্পীড হ'ল 40 কিলোমিটাৰ পাৰ আৱাৰ এটা স্পীডৰ ৰেশিও মই কি পাইছো 4:5 তাৰমানে প্ৰথম গাড়ীখনৰ স্পীডৰ ৰেশিও আছিল 4 আৰু এই 4 ৰেশিও মানে কিমান হ'ব এক্সাক্ট স্পীড হ'ব 4 ৰেশিও মানে 40 কিলোমিটাৰ পাৰ আৱাৰ তো ইয়াৰ পৰা মই কি পাম 1 ৰেশিও মানে কি পাম 4 ৰেশিও মানে যদি 40 কিলোমিটাৰ পাৰ আৱাৰ হয় 1 ৰেশিও মানে হ'ব 10 কিলোমিটাৰ পাৰ আৱাৰ বুজি পালে এইটো এইখিনি মই উলিয়াই লৈছো হল তো 1 ৰেশিও মানে 10 কিলোমিটাৰ পাৰ আৱাৰ হোৱাৰ লগে লগে সেকেন্ড গাড়ীখনৰ স্পীডৰ ৰেশিও কিমান আছিল 5 তো 5 ৰেশিও মানে কিমান হ'ব 50 কিলোমিটাৰ পাৰ আৱাৰ তাৰ মানে মই কি পালো ইয়াৰ পৰা যিখন সেকেন্ড গাড়ী আছিল তাৰ মই স্পীড পালো 50 কিলোমিটাৰ পাৰ আৱাৰ ডিসটেন্স আমি অলৰেডি জানো 200 কিলোমিটাৰ স্পীড পালো এই মাত্ৰ টাইম উলিয়াব লাগে টাইম মানে কি হ'ব ডিসটেন্স ডিভাইডেড বাই স্পীড ডিসটেন্স হ'ল 200 স্পীড হ'ল 50 ডিভাইড কৰিলে পাম 4 আৱাৰ তাৰ মানে সেই ডিসটেন্সটো কভাৰ কৰোতে সেকেন্ড গাড়ীখনক সময় লাগিব 4 ঘণ্টা অপচন সি অপচন সি আছে কারেক্ট आंसर এইটো হ'ব গুড आंसर হল আহিছো এতিয়া নেক্সট কোৱেশ্চনত কি দিয়া আছে A person travels 60 kilometer at a speed of 30 kilometer per hour এজন মানুহে 60 কিলোমিটাৰ ডিসটেন্স এটা কভাৰ কৰে কিমান মানে স্পীডত 30 কিলোমিটাৰ per hour স্পীডত হি কভাৰ কৰে and returns at 40 kilometer per hour আৰু হি একেই ডিসটেন্সটো উভতি আহে কিমান 40 কিলোমিটাৰ per hour বেগত হি উভতি আহে find the total time taken for the journey তেতিয়াহ'লে গোটেই জাৰ্নিটোত কিমান সময় লাগে সেইটো আমাক উলিয়াব দিছে ঠিক আছে তো কেনেকৈ উলিয়াম সেইটো টাইম কিমান লাগে সেইটো উলিয়াব লাগে মই ডিসটেন্স জানো স্পীড জানো তো ইয়াৰ পৰা মই টাইম উলিয়াব পাৰিম ধৰি ললো মই মানুহজনে যাওতে কিমান সময় লাগে সেইটোক মই t1 বুলি কনসিডাৰ কৰিছো তো t1 মানে কি হ'ব ডিসটেন্স ডিভাইডেড বাই স্পীড ডিসটেন্স 60 স্পীড কিমান 30 সময় লাগিব 2 আৱাৰ ঠিক একেদৰে t2 উলিয়াম t2 কিমান হ'ব ডিসটেন্স ডিভাইডেড বাই স্পীড স্পীড কিমান ৰিটাৰ্ন হতে স্পীড হ'ল 40 তো 40 ৰে ডিভাইড হ'ব ক্যান্সেল যাব 0 0 6 by 4 হ'ল 2 ৰে যাব 2 বাৰ 2 ৰে যাব 3 বাৰ ইয়াৰ পৰা পাম 3/2 আৰু এইটো মানে হ'ল 1.5 তো টোটাল আহতে যাওতে টোটাল সময় কিমান লাগিছে t1 plus t2 মানে 2 hour plus 1.5 hour দুটা প্লাস কৰিলে হ'ব 3.5 hour তো আমাৰ কারেক্ট आंसर হ'ব অপচন 3.5 নাইছোন এইটো 3.5 কৰি লব অপচন ডি 3.5 hour এইটো হ'ব আমাৰ কারেক্ট आंसर বুজি পালে আহিছো এতিয়া নেক্সট কোৱেশ্চনত কি দিয়া আছে কি কৈছে কোৱেশ্চনত এবাৰৰ পৰা আমি মানে ট্ৰেইনৰ কোৱেশ্চন আৰম্ভ হ'ল তাৰ পিছত আমি নেক্সট লাষ্টত বুটান ষ্ট্ৰীমৰ কোৱেশ্চন ডিসকাস কৰিম এতিয়া আমি ট্ৰেইনৰ কোৱেশ্চন আহিছো কি দি আছে টু ট্ৰেইনছ অফ ইকুৱেল লেন্থ একদম ইম্পৰ্টেন্ট মন দি চাব take 10 seconds and 15 seconds respectively to cross a telegraph post দুখন ট্ৰেইন আছে এটা টেলিগ্ৰাফ পোষ্ট আছে বা লাইনৰ পোষ্ট এটা আছে এই দুখন ট্ৰেইনে লাইনৰ পোষ্টটো বা টেলিগ্ৰাফৰ পোষ্টটো কভাৰ কৰোতে বা ক্ৰছ কৰোতে সময় লাগে প্ৰথম ট্ৰেইনখনক 10 সেকেন্ড সেকেন্ড ট্ৰেইনখনক সময় লাগে 15 সেকেন্ড if the length of each train be 120 meter যদি হয় দুখন ট্ৰেইনৰ লেন্থ কিমান হয় 120 মিটাৰ হয় তেতিয়াহলে সুধিছে in what time will they cross each other traveling in opposite direction তেতিয়াহলে সুধিছে যদি দুখন ট্ৰেইনে মুখামুখি গৈ ট্ৰেভেল কৰে বা এখনে আনখনৰ বিপৰীত দিশত ট্ৰেভেল কৰে তেতিয়াহলে এখনে আনখনক ক্ৰছ কৰোতে কিমান সময় লাগিব সেইটো সুধিছে তো তাৰ কাৰণে মই কি পাম ডিসটেন্স মই জানো বা লেন্থটো জানো লেন্থ মানে ডিসটেন্স দুখন ট্ৰেইনৰ জানো দুখন ট্ৰেইনে টেলিগ্ৰামৰ খুঁটাটো কভাৰ কৰোতে সময় কিমান লাগে সেইটো জানো মই t1 জানো t2 জানো যদি মই এনসাৰটো উলিয়াব লাগে তাৰ কাৰণে মই কি জানিব লাগিব স্পীড দুটা জানিব লাগিব মানে দুখন ট্ৰেইনে কিমান স্পীডত কভাৰ কৰি আছে সেইটো মই জানিব লাগিব তাৰ কাৰণে মই এই দুটা কন্ডিশনৰ পৰা মই এক্সট্ৰা স্পীডটো উলিয়াই ল'ব পাৰো যদি ফাৰ্স্ট কন্ডিশনটো বা ফাৰ্স্ট ট্ৰেইনখনলৈ আহো ফাৰ্স্ট ট্ৰেইনখনৰ লেন্থ হ'ল 120 মিটাৰ টেলিগ্ৰাফৰ খুঁটাটো কভাৰ কৰোতে সময় লৈছে 10 সেকেন্ড তো ইয়াৰ পৰা স্পীড উলিয়াব পাৰো স্পীড হ'ব ডিসটেন্স ডিভাইডেড বাই টাইম
ডিস্টেন্স কিমান 120 টাইম কিমান 10 তো স্পিড কিমান হল 12 মিটাৰ পাৰ সেকেন্ড এগেইন সেকেন্ড ট্ৰেইনখনৰ কাৰণে ডিস্টেন্স কিমান 120 মিটাৰ টাইম কিমান 15 সেকেন্ড এন্ড ডিস্টেন্স পালো টাইম পালো তাৰ পিছত কি পালো মই তাৰ পিছত দিয়া স্পিড উলিয়াব লাগে তো স্পিড কিমান হ'ব 120 ডিভাইডেড বাই 15 তো কেনসেল আউট কৰিলে কি পাম 15 যাব 8 বাৰ তো স্পিড পালো 8 সেকেন্ড প্ৰথম ট্ৰেইনখনৰ স্পিড পালো s1 নাম দিলো 12 মিটাৰ পাৰ সেকেন্ড সেকেন্ড ট্ৰেইনখনৰ স্পিড পালো মই 8 মিটাৰ পাৰ সেকেন্ড তো এইখিনি ঠিক হোৱা নাই আসল কোৱেশ্চন ইয়াৰ পৰা আৰম্ভ হৈছে এতিয়া কৈছে দুখন ট্ৰেইনে অপোজিট ডাইৰেকশন ট্ৰেভেল কৰিব মানে এইখন যদি এইফালে যায় সেইখন ট্ৰেইন এইফালে আহিব তেতিয়ালে দুখন ট্ৰেইনে এখন আনখনক ক্ৰছ কৰোতে সময় কিমান লাগে সেইটো দিছে তাৰ কাৰণে মই সদায় কৈছো ফৰ্মুলা পাতিব d = s * t ডিস্টেন্স কিমান হ'ব যেহেতু দুখন ট্ৰেইনৰে নিজা নিজা ডিস্টেন্স আছে টোটাল ডিস্টেন্স কিমান হ'ব দুখন ট্ৰেইনৰে টোটাল ডিস্টেন্স হ'ব টোটাল ডিস্টেন্স প্লাস কৰিলে যি ডিস্টেন্স পাও সেইটো মানে ডিস্টেন্স হ'ব 120 + 120 = স্পিড স্পিড কি হ'ব যদিহে মই লাস্ট ক্লাছতে কৈছো যদিহে অপোজিট ডাইৰেকশন ট্ৰেভেল কৰে মানে এখনে এইফালে গলে সেইখন যদি সেইফালে আহে তেতিয়াহলে স্পিড কি হয় দুটা স্পিড প্লাস হয় কিন্তু যদি ডাইৰেকশন দুটা সেম হয় মানে এইখন যদি এইফালে গৈছে আনখনো যদি এইফালে গৈছে এটা স্পিড দুটা কি হ'ব মাইনাস হ'ব এটা যেহেতু অপোজিট ডাইরেকশনটা আহিছে স্পিড দুটা কি হ'ব রিলেটিভ স্পিডটো প্লাস হ'ব দুটাৰ স্পিডটো তাহলে 12 + 8 হ'ব 12 + 8 ইনটু t ইয়াৰ পৰা পাম 120 + 120 মানে হল 240 12 + 8 মানে হল 20 ইনটু t ইয়াৰ পৰা t ভ্যালু কি পাম 240 ডিভাইডেড বাই 20 0 0 ক্যান্সেল 2 ৰে যাব 12 বাৰ তো সময় কিমান লাগে 12 সেকেন্ড তাৰমানে ট্ৰেইনখনে এখন আনখনক ক্ৰছ কৰোতে সময় লাগিব অপচন 3 12 সেকেন্ড হল আহিছো এতিয়া নেক্সট কোৱেশ্চনত কি দিয়া আছে two trains of length 137 meter and 163 meter are running with a speed of 42 km/h and 40 km/h respectively তো কোৱেশ্চনটো কি হৈছে দুখন ট্ৰেইন আছে ট্ৰেইন দুখন মই এনেকৈ ড্ৰ কৰি লৈছো এখন ট্ৰেইনৰ লেন্থ দিয়া আছে মোক 137 আনখন ট্ৰেইনৰ লেন্থ দিয়া আছে 163 ঠিক আছে আর রানিং উইথ স্পিড অফ 42 km/h and 40 km/h মানে দুখন ট্ৰেইনৰ স্পিড দিয়া আছে এখনৰ দিয়া আছে 42 km/h আনখনৰ দিয়া আছে 48 km/h হল টুৱাৰ্ডছ ইচ আদাৰ মানে হিহতে এখনে আনখনৰ ফালে আহি আছে মানে মুহামুহিকৈ আহি আছে বা অপোজিট ডাইৰেকশনত আহি আছে in how many seconds will they cross each other তেতিয়াহলে এখনে আনখনক ক্ৰছ কৰোতে সময় কিমান লাগিব সেইটো সুধিছে তো ফৰ্মুলা সদায় আমি ফৰ্মুলা পাতিম d = s * t d কিমান হ'ব ট্ৰেইনৰ কোৱেশ্চন সদায় d টো কি কৰিব দুখন ট্ৰেইনৰ লেন্থ প্লাস কৰি দিব মানে 137 + 163 হ'ব d টো কেতিয়াও মাইনাস নকৰিব সদায় d টো কিমান হ'ব প্লাস হ'ব the speed টো কি হ'ব যেহেতু অপোজিট ডাইৰেকশন আহি আছে মুহামুহিকৈ আহি আছে স্পিড টো প্লাস হ'ব সেম ডাইৰেকশনত ইমুৱা কইবা ইমুৱা আৰু ইমুৱা কই গলে কি হলই মাইনাস হলই তে স্পিড টো প্লাস কৰিলে পাম 42 + 48 ইনটু t প্লাস কৰিলে কিমান হ'ব হাতে 10 শূন্য হাতেৰে লাখ 6 3 9 শূন্য হাতেৰে 300 হল আৰু এইটো কিমান হ'ব 90 ইনটু ইয়াৰ পৰা পাম টাইম কিমান হ'ব 300 ডিভাইডেড বাই 90 0 0 ক্যান্সেল 3 ৰে যাব 3 বাৰ 3 ৰে যাব 10 বাৰ তাহলে ফাইনালি টাইম পালো 10/3 সেকেন্ড তো অপশন 4 আছে 10/3 সেকেন্ড এইটো হ'ব আমাৰ কারেক্ট आंसर হল বুজি পালে তো আকবাৰ কৈ দিছো আপোনালোকৰ যদি এতিয়াও মানে গোটেইখিনি কোর্স কভার হৈছে বা ম্যাক্সিমাম ধৰক 80% বা 90% ম্যাথছৰ টপিক কভার হৈছে তেতিয়াহলে আপোনালোকৰ কাৰণে এতিয়া বেস্ট টাইম হল যাতে আপোনালোকে ধুনীয়াকৈ প্ৰেক্টিস কৰে তো প্ৰেক্টিস কৰিবলৈ আপোনালোকক লাগিব এখন বুক বা এখন এনেকুৱা পিডিএফ যত নেকি আপোনালোকৰ এক্সামত আহিব পৰা এক্সাম ওৰিয়েন্টেড কোৱেশ্চন থাকে যেটি কোৱেশ্চন নহয় একদম এক্সাম ওৰিয়েন্টেড কোৱেশ্চন কাৰণ বুকত জাটা কোৱেশ্চন ভৰাই থৈ দিয়ে ভৰাই থৈ বহুত ডাঙৰ কৰি থৈ কিন্তু ইমান কোৱেশ্চন কৰি লাভ নাই আমাৰ এক্সামত আহিব পৰা যিমান এক্সাম ওৰিয়েন্টেড কোৱেশ্চন হেইসমূহ যদি আমি কৰি যা তেতিয়াহে আমাৰ এক্সামৰ আগত লাভ হ'ব তাৰ কাৰণে এই পিডিএফখন আপোনালোকে ল'ব পাৰে পিডিএফৰ প্ৰাইচটো হ'ল 199 পিডিএফত আপোনালোকে কি চেপ্টাৰ আছে এইসমূহ মই অলৰেডি কৈ দিছো চাই ল'ব পাৰে যে এবাৰ কি ফাংচন আছে চাই ল'ব পাৰে কি হাইলাইট এইখিনি মই হাইলাইট লিখি দিছো লগতে আপোনালোকৰ কেনেকৈ পিডিএফটো ল'ব তাৰ কাৰণে মই আকৌ এবাৰ কৈ দিছো এই ইউপিআই আইডিটো 199 পে কৰিব পে কৰি স্ক্ৰিনশ্বটখন
এই হোৱাটছএপ নম্বৰটোত সেন্ড কৰি দিব বা এই স্ক্যানাৰটোত বা কিউআৰ কোডটোত স্ক্যান কৰিব স্ক্যান কৰি 199 পে কৰিব আৰু এই সেম মেথডত স্ক্ৰিনশ্বটখন হোৱাটছএপত সেন্ড কৰি দিব হোৱাটছএপত সেন্ড কৰাৰ পিছত আপোনালোক গুগল ড্ৰাইভত হোৱাটছএপত সেন্ড কৰোতে এটা কথা মনত ৰাখিব আপোনালোকৰ ইমেইল আইডিটো লিখি দিব ইমেইল আইডিটো কি হয় মানে যোনটো ইমেইল আইডি দ্বাৰা আপোনালোকে পিডিএফটো এক্সেস কৰিব বিচাৰে সেই ইমেইল আইডিটো ধুনীয়াকৈ লিখি দিব ইমেইল আইডিটো লিখি দিলেহে আপোনালোকে পিডিএফটো ডাউনলোড কৰিব পাৰিব নহলে নোৱাৰে তো সেইকাৰণে মই কৈছো আপোনালোকে হোৱাটছএপত স্ক্ৰিনশ্বটখন সেন্ড কৰাৰ লগতে ইমেইল আইডিটো ধুনীয়াকৈ লিখি দিব নিজৰ ইমেইল আইডিটো লিখি দিব তাত আপোনালোকে গুগল ড্ৰাইভৰ লিংকটো দিয়া হ'ব তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব তো ভিডিওটো আজি ইমানতে সামৰিছো ভিডিওটো ভালকৈ লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু আজিলৈ মানে থ্যাংক ইউ